কোন ব্ৰহ্মাৰ পিতা হয়, কোন বিষ্ণুৰ মা, শংকৰৰ ককা কোন হয়, আমাক কৈ দিয়া। এই বিষয়ে জানিবলৈ কৃপা কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ অমৃত বচন সৰ্বপবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। সেই ভক্তিমূলক সাধনাটো স্বৰ্গ মহাস্বৰ্গ, যিটো মিছা সুখক আমি সুখ মানো তাত পাব, আৰু যি পাপ বেলেগে লিখা হৈছে সেইটো পাব আপুনি এই নৰকত, বা আকৌ সেই 84 প্ৰজাতিত, বা আকৌ এই মানৱ জীৱন প্ৰাপ্ত হ'ব। কোৱাৰ ভাৱ এইটোৱে যে আমি য'ত ৰৈ আছোঁ আৰু যি ভগৱানক আমি উপাসনা কৰি আছোঁ, তাৰ পূজাৰ পৰা আমাৰ পঞ্জীভূত কৰ্ম কাটিব নোৱাৰে। যিটো কৰ্ম নিৰ্ধাৰিত কৰ্ম তেওঁ হয়, যিটো আমাৰ জীৱনত লিখি দিয়া হয়, সেই দুইটা আমি ভুগিব লাগিব। আৰু কবিৰ পৰমেশ্বৰৰ শৰণলৈ অহাৰ পিছত এই পৰমাত্মাই কোৱা হয় যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 32 কোৱা হৈছে যে उसी कसी कबीर अंगारी असी बम्भारी असी। अग अंगारी माने आग माने पाप, अरि माने शत्रु, पापर नाशकर्ता। তেওঁ কবিৰ হয়, কবিৰ দেৱ হয়, আমি কবিৰ চাহেব বুলি কওঁ। বম্ভৰ মানে আমাৰ কৰ্মৰ বন্ধনক কটা, বম্ভৰ মানে বন্ধন, অৰি মানে শত্ৰু, বম্ভাৰী মানে বন্ধনৰ যি শত্ৰু হয় তেওঁ কবিৰ দেৱ হয়, কবিৰ চাহেব হয়। আৰু তেওঁ ঋত ধামো স্বজ্যোতিৰেচি ঋত ধামাচি, তেওঁ স্বয়ং প্ৰকাশিত, তেওঁৰ শৰীৰ পৰমাত্মাৰ যেনেকৈ সূৰ্য স্বয়ং প্ৰকাশিত হয়, তেনেকৈ সৃষ্টিকৰ্তাৰ শৰীৰ স্বয়ং প্ৰকাশিত হয়, উপলব্ধ হয়, মানৱ সদৃশ হয়, নৰাকাৰ হয়, মানৱ তুল্য হয়, আৰু তেওঁ শতলোকত থাকে। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই 600 বছৰ আগতে নিজৰ অমৃত বাণীত কৈছিল, কবিৰ বাণীত, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত 600 বছৰ আগতে কৈছিল যে वेद मेरा भेद है मैं मिलो वेदन में नाही, और जौन वेद से मैं मिलूं वो वेद जानते नहीं। বেদ মোৰ ভেদ হয়, মোৰহে তথ্য, মোৰ মহিমাৰ গুণগান বেদে কৰি আছে। তথাপি এই বেদত বৰ্ণিত বিধিৰে মোৰ প্ৰাপ্ত হ'ব নোৱাৰে, কাৰণ এই 4 বেদত ব্ৰহ্মালৈকেহে সাধনাৰ উল্লেখ আছে, লিখা আছে। আৰু পঞ্চম যি বেদ আছিল সূক্ষ্ম বেদ, যি সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত, অৰ্থাৎ পঞ্চম বেদ যি আছিল তাক নাশ কৰিলেই কাল ভগৱানে ক'ৰবাত মোৰ এই অন্তৰ্গত যিমান প্ৰাণী আছে তেওঁলোকে ভগৱানৰ অসত্য নাজানক আৰু এই সাধনা কৰি মোৰ জালৰ পৰা ওলাই নাযায়। আৰু এই দৃষ্টিকোণৰ পৰা এই কাল ভগৱানে সেই পঞ্চম বেদ নষ্ট কৰি দিলে। সেই পঞ্চম বেদৰ নাশৰ পৰিপূৰ্ণ কৰিবলৈ পৰমেশ্বৰ স্বয়ং আহে শতলোকৰ পৰা, আৰু আকৌ তেওঁ জাননী দিয়ে, নিজে আহি তেওঁ কৈছিল সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত, শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কৈছিল যে অৰ্জুন 15 পৰা 31লৈকে যি মন্ত্ৰৰ শ্লোকত যি ব্যাখ্যা আছে, কোনোৱে যোগাসন কৰে, কোনোৱে দেৱতাৰ পূজা কৰে, কোনোবাই তীক্ষ্ণ অহিংসাবাদী হৈ মুখত পৰ্দা বান্ধি খালী ভৰিৰে ফুৰে, কোনো জীৱ হিংস হৈ নাযায় তেনেকুৱা সাধনা কৰে, কোনোবাই শাস্ত্ৰ পাঠ কৰে, কোনোবাই মাত্ৰ নিজৰ শ্বাস প্ৰশ্বাসত ধ্যান দিয়ে যে সেই শ্বাস বাহিৰলৈ গৈছে, উশাহ ভিতৰলৈ আহিছে, কেৱল ইয়াকে চাই থাকা, এইটোৱেই ক্ৰিয়া হয়, এইটোৱেই সাধনা হয়। নেদেখিলেও উশাহ আহি গৈ থাকিবই, তুমি দেখিলে কিলা ভাঙি যাব নেকি? এনেদৰে অজ্ঞানে ঢাকি ৰাখিছে, অযথা ক্ৰিয়াত ৰাখিছে নিজেই। এই সাধনাবোৰ ঠিক নাছিল, শাস্ত্ৰবিধিক ত্যাগ কৰি ইচ্ছামতো আচৰণ আছিল। কৈছিল যে এই 25 পৰা 30লৈকে শ্লোকত 4ৰ্থ অধ্যায়ত গীতাজীৰ সাধনা মানে সাধকে নিজৰ সাধনাক পাপ নাশক বুলি মানে, সেইকাৰণে তেওঁ কৰি আছে। যেতিয়া তেওঁ গম পাব এইটো ভুল হয় তেওঁ তেতিয়াই এৰি দিব।
আকৌ কোৱা হৈছে যে গীতাজীৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কয় যে তেওঁ যথাৰ্থ জ্ঞান পাবলৈ এই ধাৰ্মিক অনুষ্ঠান যজ্ঞবোৰ কৰি আছে পৰমাত্মাক পাবলৈ। যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান। এই যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানৰ বিধিবোৰ বহুত বিস্তাৰকৈ লিখিত হৈছে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত। ব্ৰহ্মণে মুখত অৰ্থাৎ সেই পৰমাত্মাই নিজৰ মুখেৰে আহি কৈছে সেই বাণীত। তাত যথাৰ্থ জ্ঞান লিখা আছে। পুণ্যাত্মাসকল, সেয়া হৈছে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, কবিৰ বাণী। আৰু পৰমাত্মাই কয় যে এই 4 বেদে মোৰেই মহিমাৰ গুণগান কৰিছে, তথাপি মই এই বেদৰ বৰ্ণিত বিধিৰে প্ৰাপ্ত নহওঁ। আপোনালোকক দেখুৱাইছোঁ মই যজুৰ্বেদ। যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 32 কবিৰ অংঘাৰী আছি বম্ভাৰী আছি এয়া চাব। আৰু এয়া হৈছে যজুৰ্বেদ আৰু মহৰ্ষি দয়ানন্দৰ দ্বাৰা ইয়াৰ অনুবাদ হয়। ইয়াৰ প্ৰকাশক কোন হয়? সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা 2-5 মহৰ্ষি দয়ানন্দ ভৱন ৰামলীলা ময়দান নই দিল্লী। যজুৰ্বেদ আৰ্য ভাষা ভাষ্য সম্পূৰ্ণ 40 অধ্যায় মহৰ্ষি দয়ানন্দ সৰস্বতীকৃত। এই দয়ানন্দজীয়ে ইয়াৰ অনুবাদ কৰিছে। তেওঁ লেখক নহয় বেদৰ, কেৱল অনুবাদকৰ্তাহে। যেনেকুৱা গীতাৰ বহুতো অনুবাদকৰ্তা আছে। মুদ্ৰক প্ৰেছ অফ চেছ প্ৰিণ্টাৰ্ছ 1510 পটৌচি হাউচ দৰিয়াগঞ্জ নতুন দিল্লীৰ পৰা। আৰু ইয়াৰ 5ম অধ্যায়ৰ 32 নম্বৰ শ্লোকত দেখুৱাইছোঁ আপোনালোকক। এয়া 5ম অধ্যায় হয়। 5ম অধ্যায়ৰ 32 নম্বৰ শ্লোকটো দেখুৱাইছোঁ আপোনালোকক। এই 5ম অধ্যায়ৰ 32 নম্বৰ শ্লোকৰ 32 নম্বৰত চাব। ইচি গছি এইটো চাওক, কবিৰ অংঘাৰী বছি, আমি এওঁক কবিৰ বুলি কওঁ, ৱক ব বুলি কওঁ নিজৰ ভাষাত। কবিৰ ই অংঘাৰী আছি বম্ভাৰী আছি। তেখেতে ভাল অনুবাদ কৰিছে, এইটো চাব। হে জগদীশ্বৰ, যি কাৰণে আপুনি মানে কান্তিমান মানে হয় অংঘাৰী জীৱৰ শত্ৰু, এইটো লিখিব আছিল যে আপুনি পাপৰ শত্ৰু হয়, পাপ নাশক হয়। এতিয়া এই অনুবাদক মহৰ্ষি দয়ানন্দৰ নিজৰ অজ্ঞান সিদ্ধান্ত আছিল যে ভগৱানে পাপ নাশ নকৰে। এইকাৰণে তেখেতে এই কথা উল্টাই দিলে। আৰু আকৌ 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত ছবাৰ লিখা আছে যে ভগৱানে পাপ নাশ কৰে, তাতে ইয়াৰ উল্লেখ নাই। এইটো লিখিব লাগিছিল অংঘ মানে পাপ, অৰি মানে পাপৰ শত্ৰু। কোন হয়? কবিৰ। এতিয়া এওঁলোক ইয়াক এওঁ কবিৰ মানে এওঁক কবিৰ বুলি ক'ব ধৰিলোঁ, আৰু তেখেতে ইয়াক এনেকুৱা কৰি দিলে। ইয়াৰ কবি আৰু ইয়াৰ অৰ্থ হৈছে ক্ৰান্তপজ্ঞ। এতিয়া প্ৰথমে আমি বম্ভাৰী এইটো চাব। বম্ভ মানে বন্ধন, অৰি মানে শত্ৰু। শত্ৰু অৰ্থাৎ আমি ইয়াক বন্দী ছোৰ বুলি কওঁ, যিয়ে বন্ধন কাটি দিয়ে, বন্ধন এৰুৱাই দিয়ে। আমি কবিৰজীক, কবিৰ সৃষ্টিকৰ্তাজীক আমি বম্ভাৰী অৰ্থাৎ বন্দী ছোৰ বুলি কওঁ। আৰু লিখাত কি আছে? বন্ধনৰ শত্ৰু লিখি দিয়ক, একেটাই কথা। এতিয়া যেনেকুৱা তেখেতে ইয়াত যি ভুল কৰিছিল, সেই ভুল তাতে তেওঁ কবি বুলি লিখি দিলে। তেওঁ কবি হয়, তথাপিও আমি মানি ল'লোহেঁতেন। তেখেতে কিছুমান ঠিক কৰিবলৈ চেষ্টা কৰিছিলে। কবিৰৰ অৰ্থ ইয়াত ক্ৰান্তপজ্ঞ বুলি লিখিছিলে। এইটো কেনেকৈ হ'ব পাৰে? আৰু যেনেকৈ এই যজুৰ্বেদ যি আমি এতিয়া পঢ়ি আছোঁ, ইয়াৰ ক'ৰবাত ব্যাখ্যা আছে। এতিয়া দেখুৱাইছোঁ আপোনালোকক। এতিয়া যেনেকুৱা এই যজুৰ্বেদৰ 36 নম্বৰ অধ্যায় হয়, এয়া চাব। এয়া 36 নম্বৰ অধ্যায় হয়। 36 নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰ। ইয়াত লিখা আছে ৰি সংমবাচম প্ৰপধে মনু যজু প্ৰপধে। এইটো যজু শব্দ লিখা আছে। এতিয়া এয়া হ'ল যে যজুৰ্বেদৰ বিষয়ত, আৰু ইয়াৰ কোনোবাই অৰ্থ কৰিলে তেওঁ ভুল কৰিব। ইয়াত যেনেকৈ এই মহৰ্ষিয়ে ঠিক কৰিছে, ইয়াত এইটো আছে যজু। ইয়াক
ইয়াত অনুবাদ কৰিছে। তাতে মূল পাঠ আছিলে এয়া চাওক, যজু শব্দ, আৰু ইয়াক যজুৰ বেদ লিখিব লগা হ'ল। এয়া সঠিক অৰ্থ হ'ল। যজ্ঞৰ স্তুতিবোৰৰ সংগ্ৰহটো কি জানে? ইয়াত সংগ্ৰহ যজ্ঞৰ স্তুতি লিখে। ইয়াৰ যজ্ঞৰ স্তুতিসমূহ যজুৰ অৰ্থ। ইয়াত লিখিব লাগিব যে তেওঁ যজুৰ বেদৰ বিষয়ে কৈ আছে। তেন্তে য'ত তেখেতে কবি কৰি দিছে তাত আমি কবিৰ দেৱ পঢ়িব লাগিব, কবিৰ দেৱ লিখিব লাগিছিল। এয়া চাওক, আমি আকৌ আহিলোঁ এই ৫ম অধ্যায়ৰ ৩২ নম্বৰ শ্লোক। এই ৩২ নম্বৰ শ্লোকত যজুৰ বেদৰ ইয়াত এতিয়া এইটো লিখা আছে যে কবি কৰি লিখা আছে। ইয়াত লিখিব লাগিছিল কবিৰ দেৱ। তেওঁলোকে কবিৰ দেৱ নিলিখি কবি লিখি দিলে। এয়া চাওক, আমি কবিৰ দেৱ ক'ব লাগিছিল। দেৱক পৰমেশ্বৰ, সৃষ্টিকৰ্তা, দেৱৰ অৰ্থ হৈছে পৰমেশ্বৰ। তেনেহ'লে ইয়াত লিখিব লাগিছিল তেওঁ কবিৰ দেৱ। আৰু চাওক, ইয়াত লিখা আছে ঋতধামাসি স্বজ্যোতিৰ। ঋতধামা তেওঁলোকে নিজে লিখিছিল। ঋতধামা মানে সত্যধামযুক্ত। আমি সতধাম বুলিও কওঁ, সতলোক বুলিও কওঁ। ইয়াক সতলোক ঋতধামাই ক'ব লাগে, নহয় জানো? ফলদামক ঋতধামা মানে সতলোকৰ বাসী, সতলোকৰ নিবাসী। সকলোৱে কয় এওঁ এই গাঁৱৰ নিবাসী। তেন্তে এয়া এনেকুৱা হয় যে ঋতধামা তেওঁ সতলোকত থাকে। আৰু স্বজ্যোতি, চাওক এয়া কিমান আন্ধাৰ কৰিছে অনুবাদকে। অন্তৰীলক প্ৰকাশ কৰোঁতে স্বজ্যোতি স্বয়ং প্ৰকাশিত, তেওঁ স্বয়ং প্ৰকাশিত হয়, পৰমাত্মা আছে। তেওঁ সতলোকত থাকে, তেওঁৰ নাম কবিৰ। আৰু তেওঁৱেই অংঘাৰী হয়, পাপৰ শত্ৰু হয়, বন্ধনৰ শত্ৰু, অৰ্থাৎ বন্দী ছোৰ। সেই কবিৰ অংঘাৰীকে আমি তেওঁক কবিৰ বুলি কওঁ। আমি লিখোঁতেও কবিৰ বুলি লিখোঁ, ডাঙৰ ইৰ মাত্ৰাটো লিখোঁ। এতিয়া পৰমাত্মাই কৈছে যে বেদ মেৰা ভেদ হে মে বেদন মে নাহি, জোন বেদ সে মে মিলো वो বেদ জানতে নাহি। এয়া চাওক, ঋগ্বেদ ভাষা ভাষ্য ২য় ভাগ। এয়া ক'ৰ পৰা প্ৰকাশিত হৈছে? প্ৰকাশক হৈছে পণ্ডিতা ৰাকেশ বাণী, প্ৰধান কাৰ্যালয় বেদ মন্দিৰ, মহাত্মা বেদভূত সেৱাশ্ৰম, লেখ ৰামনগৰ, ইব্ৰাহিমপুৰ, পোষ্ট অফিচ মুখমেলপুৰ, দূৰভাষ ইমান। তলত লিখা আছে দয়ানন্দ সংস্থান। এয়া দিল্লীৰ প্ৰকাশন আৰু ইয়াৰ অনুবাদ হয় এই ৯-১০ মণ্ডল, মহাত্মা বেদ ভিক্ষু, ভৰতেন্দ্ৰ নাথ, দয়ানন্দ সংস্থান, কৰলবাগ, নতুন দিল্লী। ইয়াৰ ১০ নম্বৰ শ্লোকৰ ১০ নম্বৰ মণ্ডলৰ আৰু শ্লোক নম্বৰ ৪৯ত দেখুৱাইছোঁ আপোনালোকক। এয়া চাব, ঋগ্বেদ মণ্ডল ১০ শ্লোক নম্বৰ ৪৯। ইয়াৰ এই প্ৰথমৰ মন্ত্ৰ ৪৯ নম্বৰ শ্লোকৰ এই প্ৰথম মন্ত্ৰ। ইয়াত লিখা আছে যে মই স্তুতি কৰা সকলক, অৰ্থাৎ আমি, অৰ্থাৎ পূৰ্ণ পৰমাত্মা নিজৰ মহিমা বেদত লিখা আছে। আৰু ইয়াৰ অৰ্থ হয় যে অহং দাং গ্ৰনংতে পুণ্যং বস্বহং ব্ৰহ্ম ক্ৰণবং। এতিয়া পূৰ্ণ পৰমাত্মাই কয় যে ব্ৰহ্মৰ উৎপত্তি ময়েই কৰিছোঁ। এতিয়া ইয়াত চাওক যে অনুবাদত যে স্তুতি কৰা সকলক সনাতন ঐশ্বৰ্য নিবাস কৰা যোগক, সনাতন ঐশ্বৰ্য নিবাস কৰাৰ যোগৰ লোকক মুক্তি অথবা জ্ঞান প্ৰদান কৰোঁ, মুক্তিও প্ৰদান কৰোঁ। আৰু সনাতন ঐশ্বৰ্য মত যোৱাৰ পিছত আকৌ কেতিয়াও আপোনাৰ সুখ নাশ নহয়, সেয়া প্ৰদান কৰোঁ। অহং ব্ৰহ্ম কৃগৱাম, এইটো চাওক স্পষ্টকৈ লিখা আছে। এইটো স্পষ্টকৈ পঢ়িব লাগিব আমি, নহ'লে এইটো অসুবিধা কৰি আছে। অহং ব্ৰহ্ম কৃগৱম, বেদক উৎপন্ন কৰোঁ। ইয়াত ব্ৰহ্ম অৰ্থবেদ, ইয়াত ব্ৰহ্ম অৰ্থবেদ কৰি লিখা আছে। মই ব্ৰহ্মক উৎপন্ন কৰোঁ। পূৰ্ণ পৰমাত্মা কবিৰ দেৱজীয়ে
সৎপুৰুষে ব্ৰহ্মৰ উৎপত্তি কৰিছিল। আকৌ মূল সংস্কৃত পঢ়া। অহং মানে মই, ব্ৰহ্ম অৰ্থাৎ ব্ৰহ্মক, কৃগৱম অৰ্থাৎ উৎপন্ন কৰোঁ। মই ব্ৰহ্মক উৎপন্ন কৰোঁ। ঠিক আছে, য'ত তেখেতে অলপমান ভুল কৰিছে, অনুবাদত তাক আমি শুদ্ধ কৰি ল'ব লাগিব নিজৰ জ্ঞানেৰে। আৰু এই বেদে মোৰেই মহিমাৰ বৃদ্ধি কৰে। যজ্ঞ দান সৎসংগ কৰাসকলক সন্সৰ্গত আদেশ কৰোঁতা ময়েই হয়। करे करावे साईं मन में लहर उठा और दादू सदर जीव के आ बगल हो जा। কোৱা হয় যে সকলো দান পুণ্য সৎসংগ পুণ্য আত্মা যি মোৰ লগত সংযুক্ত হৈছে মইহে আনো। ইয়াত সৎমাৰ্গৰ আদেশ কৰোঁতা ময়েই হয়। মই সকল যুদ্ধত নিদিয়াসকলক কুসংগী যজ্ঞশীলজনক হেৰুৱাওঁ। অৰ্থাৎ কোৱাৰ ভাৱ এইটোৱেই যে ময়েই ব্ৰহ্মৰ উৎপত্তি কৰিছোঁ। আৰু যিয়ে মোৰ সৎভক্তি কৰে, যিয়ে মোৰ স্তুতি কৰে, তেখেতক সনাতন লোক সনাতন অৰ্থাৎ সাক্ষাৎ স্থান প্ৰাপ্ত কৰোৱাওঁ। আৰু তাত গ'ল ঐশ্বৰ্যটো তাত নিজে নিজেই থাকিব সকলো, মৃত্যু নহয়, কেতিয়াও বুঢ়া নহয়, কোনো বস্তুৰ অভাৱ নাই, নিবাসযোগ্য লোক। মুখ্য তথা জ্ঞান প্ৰদান কৰোঁ। আৰু মই অহং ব্ৰহ্ম কৃগৱম, মই বেদক উৎপন্ন কৰোঁ। বেদ নহয়, ইয়াত ব্ৰহ্মক উৎপন্ন কৰোঁ। আৰু মহ্যম বৰ্ধনম, আৰু এই যি বেদ আছে মোৰ মহিমাই গাই আছে, কিয়নো ব্ৰহ্মাই আকৌ বেদৰ জ্ঞানেই দি আছিলে। এতিয়া কোৱাৰ তাৎপৰ্য এইটোৱেই যে আমি যি সৎগ্ৰন্থক ঠিক মানি আছিলোঁ, সত্য মানি আছিলোঁ আৰু মানো, তাক আমি বুজি পোৱাই নাই। যেতিয়া পূৰ্ণ পৰমাত্মা কবীৰজীয়ে সেই দানক কবীৰে ওলটাই, কবীৰে কাশীত যি আহিছিল কবীৰ ভগৱান পৰমক্ষৰ ব্ৰহ্মই নিজৰ মৰমীয়াল আত্মা ধৰ্মদাসজীক নিজৰ সৎলোক দেখুৱাইছিলে, সঁচা খণ্ড দেখুৱালে, তাত সকলো স্থিতিৰে পৰিচয় কৰালে। তেতিয়া তেওঁ ঘূৰি আহিলে, তেওঁ শৰীৰত পুনৰাই প্ৰৱেশ কৰালে আত্মাক। তেতিয়া তেওঁ জাগৰণ হৈ কৈছিল, হে পৰমাত্মা, আমিতো এই শ্ৰীৰাম শ্ৰীকৃষ্ণ ব্ৰহ্মা বিষ্ণু মহেশ্বৰজীকেই সুপ্ৰিম পাৱাৰ বুলি মানিছিলোঁ। হে মালিক, তেনেহ'লে দেখোন এই বেদ যিমান পুৰাণেই আছে এই সকলোবোৰ মিছা হয়। ইয়াত তেওঁলোকৰ বিষয়ে কৈছিল যি অজৰ অমৰ হয়, সৰ্বশক্তিমান হয়, সৰ্বেশ্বৰ হয়। পৰমেশ্বৰে কৈছে, वेद कतेब झूठे निभाई और झूठे हैं जो समझे नाई। মিছলীয়াটো তেওঁলোক যিয়ে বুজি নাপায়। वेद पढ़ने पर भेद न जाने बाँचे पुराण 18। তেতিয়াও বেদ পঢ়োঁ, ইয়াক বুজি নাপাওঁ, সেয়েহে অজ্ঞান সাধনাবোৰ আৰম্ভ কৰি ৰাখিছোঁ। और जड़ को अंधा पत्ते खुआवे भूल गया सृजनहारा। ভগৱানক তুলসীৰ পাত দি নিবেদন কৰোঁ, ফল ফুল দি নিবেদন কৰোঁ, মূৰ্তিৰ ওপৰত কওঁ, তুমি সেই সৃজনহাৰক পাহৰি গৈছা। এই বেদত পৰমেশ্বৰৰ মহিমা আছে। এইটো আপুনি লাহে লাহে বুজি পাব, যথাৰ্থ অনুবাদ আছে। প্ৰথমতে আপুনি এই দৃঢ় কৰিব বিচাৰিছে এই দাসে, প্ৰথমতে আপোনালোকে এইয়া বুজক যে যি এই দাসে কৈ আছে সেয়া সকলো সঁচা হয়। ইয়াৰ পিছত এই দাসে এই বেদসমূহৰ যিমান আৱশ্যক সিমান অনুবাদ কৰিব। আৰু এই কাৰণেই তেওঁৰ এই অনুবাদিত, সেইটো দেখুৱাই আছোঁ মন্ত্ৰৰ অনুবাদ, যাতে কোনেও আপোনাক ভ্ৰমিত কৰিব নোৱাৰে যে এনেকুৱা কৈ যে ৰাম পালে সংস্কৃত নাজানে। আৰু এই মহৰ্ষি দয়ানন্দৰ অনুযায়ী আচাৰ্য এই সংস্কৃতৰ জ্ঞানী আছিল। মহৰ্ষি দয়ানন্দ বিদ্বান পুৰুষ আছিল, সংস্কৃতৰ জ্ঞানী আছিল। তেওঁ সঁচাই বুজিছিলে, বেদবোৰৰ ঠিক অনুবাদ কৰি ৰাখিছিলে। তেনেহ'লে আগতে তেওঁৰ দ্বাৰা কৰা অনুবাদক দেখুৱাই আকৌ এই দাসে লগে লগে যিবোৰ ক্ৰুটি আছে সেয়া আপোনালোকৰ আগত উপস্থাপন কৰিব। তেতিয়াহে আপোনালোকে বুজি পাব, তেতিয়াহে আপোনালোকে ক'ব যে সঁচাকৈ কোনটো অনুবাদ শুদ্ধ আৰু কোনটো ভুল। তেতিয়া আপুনি স্বয়ং নিৰ্ণয় লৈ দৃঢ় হৈ যাব। আৰু যেতিয়ালৈকে আমি দৃঢ় নহওঁ, আমি কোনো মুক্তি প্ৰাপ্ত কৰিব নোৱাৰোঁ। হতাশ মানুহ কেতিয়াও সফল হ'ব নোৱাৰে। আপুনি আগলৈ গৈ মানি লওক দুটা ৰাস্তা আছে। আপুনি ক'ৰবালৈ অকলে গৈ আছে,
বা আপোনাৰ লগত কোনোবা গৈ আছে যোন ব্যক্তি জ্ঞানী হয় বা আপোনাৰ লগত মেপ আছে সেই মেপত চাই আপুনি যাব পাৰে যে এইটো ৰাস্তা নহয় এইটো হয় আৰু মেপৰ বিষয়ত আপুনি দৃঢ় হয় যে ইয়াত লিখাখিনি সঁচাই হয় তেন্তে এয়া সৎগ্ৰন্থ আমাৰ মেপ হয় এই মেপ আপোনালোকক মানচিত্ৰ দেখুওৱা হৈছে যে আপুনি যিটো ৰাস্তাত গৈ আছে এইটো ৰাস্তা নহয় এইটোহে হয় আৰু আপুনি দৃঢ় হৈ যাব আৰু তেতিয়া আপুনি হতাশ হ'ব নোৱাৰে যদি আপোনাৰ লগত মেপ নাই আৰু আপুনি গৈ আছে আগলৈ দুটা ৰাস্তা হৈ যায় তেতিয়া আপুনি অসমঞ্জসত পৰি যাব চকুমুদি গৈ থাকক কোনোবা এটা ছাইডত সেইটো বেলেগ কথা বাৰু এতিয়া এনেকুৱা এই সৎগ্ৰন্থবোৰক আপোনাৰ মুখামুখি কৰোৱা এই দাসে অনিবাৰ্য বুলি ভাবে এতিয়া কৈছোঁ যে वेद मेरा भेद है और मैं ना वेदन के माही जौन वेद से मैं मिलूं ये वेद जानते नहीं এতিয়া যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত কোৱা হৈছে যে সেই পৰমাত্মাই নিজৰ মুখ কমলেৰে যি বাণী কৈছিলে সচিদানন্দ ঘন ব্ৰহ্মই অৰ্থাৎ সেই পৰম অক্ষৰ ব্ৰহ্মই নিজৰ মুখেদি যি বাণী কৈছে তাত বহুত বিস্তাৰৰ সৈতে এই ধাৰ্মিক অনুষ্ঠানৰ জাননী দি ৰাখিছে যাক 4 নম্বৰ অধ্যায়ৰ 34 নম্বৰ শ্লোকক শ্ৰীমদ ভাগৱত গীতাজিত কোৱা হৈছে যে গীতা জ্ঞানদাতা যি কালে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈছে ইয়াত প্ৰৱেশ কৰি কৈ আছে যে সেই জ্ঞানক তুমি এই তত্ত্ব জ্ঞান হয় সেই জ্ঞানক তুমি তত্ত্বদৰ্শী সাধুৰ ওচৰলৈ গৈ বুজি লোৱা তেওঁলোকক দণ্ডৱত প্ৰণাম কৰিলে কপট এৰি তেওঁৰ সেৱা প্ৰসংগ কৰিলে সৰলতাপূৰ্বক প্ৰশ্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক পৰমাত্মা তত্ত্বৰ জ্ঞান দিব যাক গীতা জ্ঞানদাতায়ো নাজানে সেয়া তত্ত্ব জ্ঞান হয় যি সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত আছে সচিদানন্দ ঘন ব্ৰহ্মৰ মুখেৰে ওলাইছে অৰ্থাৎ যে সেই পৰমেশ্বৰে আহি এই সত্য আমাৰ আগত কৈছে যে তুমি কোন হয় তুমি ক'ৰ পৰা আহিছা পৰমাত্মা কোন হয় তুমি কি সাধনা কৰা তেনেহলে সেই পৰমাত্মাৰ মহিমা যেনেকুৱা ঋগবেদ মণ্ডল নম্বৰ 10 শ্লোক নং 49ত প্ৰথম মন্ত্ৰত আপুনি পঢ়িছে যে বেদ এয়া পৰমাত্মাই কয় যে এই ব্ৰহ্মৰ পৰমাত্মাৰ উৎপত্তি মই কৰিছোঁ সেই ব্ৰহ্মই আকৌ আগলৈ মোৰ মহিমা কিয় কৰিছে ব্ৰহ্মৰ ভিতৰত পৰমাত্মাই পাঁচোখন বেদ ফিট কৰি দিছে যেনেকুৱা এটা মোবাইলৰ পৰা আন এটা মোবাইললৈ ট্ৰান্সফাৰ কৰি দিয়া হয় পুৰা মেটাৰ ফিল্মৰ পিছত ফিল্ম এনেকুৱা পৰমাত্মাই পাঁচোখন বেদ তেওঁৰ অন্তঃকৰণত ফিক্স কৰি দিছিল আৰু সময়ৰ লগে লগে নিজে নিজেই মালিকৰ নিয়ম অনুসৰি ইয়াৰ ভিতৰৰ পৰা উশাহৰ মাধ্যমেৰে প্ৰকট হৈ গৈছে এতিয়া যদি আজিৰ পৰা 50 বছৰ 20 বছৰ 40 বছৰ আগতে এই দাসে ক'লেহেঁতেন যে পৰমাত্মাই এওঁৰ কম্পিউটাৰত কালৰ অন্তঃকৰণত এই চাৰিওখন বেদ পঠাই দিছিল আৰু আকৌ সময় অহাত তাৰ আদেশ অনুসৰি প্ৰক্ৰিয়া মালিকে এনেকুৱা কৰি থৈছে যে তাৰ উশাহেৰে নিজে নিজেই ওলাই আহিল তেতিয়াহ'লেতো ভালেই আছিল কথাটো আজি আপোনালোক সকলোৰে বিশ্বাস হ'ব কিয়নো আজিকালি আপুনি দৈনন্দিন জীৱনত টেকনিকেলি ইমান বস্তু ডাউনলোড কৰি ল'ব পৰা যায় আৰু এটা সৰু চিপ থাকে ইমানটো আৰু ইয়াৰ ভিতৰত কিমান মেটাৰ ভৰি থাকে য'ত এইবোৰ ভৰোৱা হৈছে আৰু ইয়াৰ পৰা যিমানেই ডাউনলোড কৰি লোৱা যায় পৃষ্ঠাৰ পৃষ্ঠা ইমান ডাঙৰ ডাঙৰ ফুলিন্দা ভৰোৱা হয় তেন্তে এনেকুৱা হৈছিলে তেওঁ যেতিয়া দেখিলে ডাউনলোড কৰিলে বাহিৰলৈ নিজৰ কম্পিউটাৰৰ পৰা অন্তঃকৰণৰ পৰা তেতিয়া পঢ়া যি পঞ্চম বেদ আছিল সূক্ষ্ম বেদ তাততো সকলো বিৱৰণ আছে ৱে অফ ৱৰ্শ্বিপ আছে ইয়াত এটাও নাই দেখা কৈছে লুকুৱাই দিছে নষ্ট কৰি দিছে আৰু এই চাৰিখন আছিল ইয়াতো মহিমা আছিল ভগৱানৰ কিন্তু ইয়াক নষ্ট কৰিব পৰা নাছিল ইয়াতো মহিমা আছে কিন্তু ইয়াত ৱে অফ ৱৰ্শ্বিপ নাছিল আৰু এই বেদক বুজি পোৱা ইয়াৰ প্ৰাণীৰ পক্ষে সম্ভৱ নাছিল লাগিলে ব্ৰহ্মাজী হওক বা বিষ্ণুজী হওক বা শিৱজীয়ে হওক তেওঁলোকেও বেদসমূহক বুজি পোৱা নাছিলে আৰু সেই পৰমাত্মা স্বয়ং আহে আৰু স্বয়ং নিজৰ দ্বাৰা লিখা সেই গ্ৰন্থবোৰক নিজেই ভালকৈ বুজায়
এতিয়া যেনেকুৱা বেদৰ নিৰ্ণায়ক জ্ঞান পৰমাত্মাই নিজৰ সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত কবিৰ বাণীত কৈছে, এতিয়া সেই বাণীৰ সৈতে পৰিচয় হোৱাৰ পিছত আমি আমাৰ বেদক খুলিলোঁ আৰু বেদত একেবাৰেই পৰিষ্কাৰ হৈ গ'ল। কিয়নো এয়া আধ্যাত্মিক জ্ঞান হয়, এয়া সংস্কৃত ভাষা জনাসকলে খুলিব নোৱাৰে, ইয়াৰ অনুবাদ কৰিব নোৱাৰে। যেনেকৈ কোনোবাই হিন্দী শিকি ল'লে ফৰেনাৰে, ভাল হিন্দী শিকি তেওঁ যিয়েই নহওক বা শাস্ত্ৰজ্ঞ হৈ গ'ল, কিন্তু তেওঁৰ ৰামায়ণৰ জ্ঞান নাই, ৰামায়ণৰ ষ্টৰিটোৰ জ্ঞান নাই, আৰু তেওঁক কোনোবাই কয় যদি লওক আপুনি তুলসীদাসৰ চতুৰ্থাংশৰ অনুবাদ কৰি দিয়ক, তেওঁ অভংগা কৰিব। অৱশ্যে বিদ্বান হৈ আছে তেওঁ, তেন্তে এনেকুৱা বিদ্বানসকলে পণ্ডিতসকলে যি সংস্কৃত ভাষাৰ পণ্ডিত আছে, তেওঁলোকে নিজকে সৰ্বজ্ঞ বুলি কয়। সৰ্বজ্ঞটো কেৱল কবিৰ পৰমেশ্বৰ, আৰু সকলো ভাষাৰে সকলো আধ্যাত্মিক জ্ঞানৰে সকলো জানিছিল তেওঁ, আৰু তেওঁক অবিদ্বান কৈছিলে এই নকল বিদ্বানসকলে। এতিয়া কেৱল সংস্কৃত ভাষা জানিলে বুলিয়েই তেওঁ বিদ্বান হৈ নাযায়, এটা ভাষা জানিলেই তেওঁ বিদ্বান হৈ নাযায়। সেই ভাষাৰ ঠিক আছে, তেওঁ কেৱল সেই ভাষা জানে, ইয়াৰ মাষ্টাৰ হয় মাথো। এই তত্ত্বজ্ঞানক তেওঁলোকে বুজি নাপায়, যাৰ ফলত এই অৰ্থসমূহৰ অনৰ্থ কৰি দিলে। এতিয়া সেই পৰমাত্মা স্বয়ং তাৰ পৰা খোজকাঢ়ি আহে, নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিক তেখেতে সঠিকভাৱে কয়, আৰু যথাৰ্থ জ্ঞান তেওঁৱেই আহি দিয়ে, সেই জ্ঞান বুজাই দিয়ে, মনুষ্যৰ দৰে খোজকাঢ়ি আহে। এতিয়া পুণ্যাত্মাসকল, এই কাল ভগৱানে এই অজ্ঞানী ঋষি মহৰ্ষি গুৰু মণ্ডলেশ্বৰ ব্ৰাহ্মণবোৰৰ দ্বাৰা, ব্ৰাহ্মণৰ অৰ্থ কোনো জাতি নহয়, এইটো বুজিব লাগে আমি, কাৰণ আমি আধা জ্ঞান শুনিয়েই আৰু নুশুনা হৈ যাওঁ। ব্ৰাহ্মণৰ অৰ্থ গুৰু পদত থাকে, তেওঁ ব্ৰাহ্মণ হয়, অৰ্থাৎ যিয়ে জ্ঞান দিয়ে। পৰমাত্মাৰ বিষয়ে যাক জনা বুলি মানুহ ব্ৰাহ্মণ হয়, যিয়ে ব্ৰহ্মক চিনি পায়। ব্ৰাহ্মণ তেওঁক কোৱা হয় যিয়ে ভগৱানক জানি লৈছে, কিন্তু তেওঁলোকে জনা নাছিল আৰু ব্ৰাহ্মণ কোৱা হৈছিল। ঋষি মহৰ্ষি নাছিলে, মহৰ্ষি কোৱা হৈছিলে, আজি তেওঁলোকক মহৰ্ষি ক'ব লগা হৈছে, কিন্তু তেওঁলোক মহৰ্ষিৰ যোগ্য নহয়। এওঁলোকক ব্ৰাহ্মণ ক'বলগীয়া হয়, কিন্তু ব্ৰাহ্মণৰ যোগ্য নহয়। যেনেকুৱা মোৰ গুৰুদেৱ আছিলে, তেওঁ ব্ৰাহ্মণ আছিলে জাতিৰ হিচাপ মতে। হাৰিয়ানাত গাঁও পেটাৱাছ, দাদৰীৰ ওচৰৰ ডাঙৰ পেটাৱাছ আৰু জিলা ভিৱানী, সেই ডাঙৰ পেটাৱাছ গাঁৱত থকা তেওঁ ব্ৰাহ্মণ জাতিৰ, কিন্তু তেওঁ নিজকে ব্ৰাহ্মণ বুলি কোৱা নাছিল, তেওঁ সন্ত ৰাম দেৱানন্দ বুলি কৈছিল, তেওঁ সন্ত আছিল। আৰু মোৰ যি দাদা গুৰুজী আছিল, গুৰুজীৰ গুৰুজী, সেয়া চাওলা গাঁও হয়, দিল্লীৰ নজফগড়ৰ আগত গুৰগাঁৱৰ পিনে যায়, চাওলা অন্ধ্ৰত পৰে। তেখেত চাওলা গাঁৱৰ জাত আছিল, কৃষক, আৰু তেওঁ কাশী বিদ্যাপীঠৰ পৰা 4টা বিষয়ৰ আচাৰ্য হৈ গ'ল। তেওঁক পণ্ডিত চিতানন্দ বুলি কোৱা হৈছিল, তেওঁক ব্ৰাহ্মণ কোৱা হৈছিল। এতিয়া সেই আমাৰ দাদা গুৰুজীৰ যি আশ্ৰম বনোৱা আছিল গোপালপুৰ গাঁও খৰখুদৰ ওচৰত, জিলা শোণিপতত, তেওঁৰ আশ্ৰমৰ ওপৰত লিখা আছে পণ্ডিত চিতানন্দজীৰ আশ্ৰম, আৰু আমাৰ গুৰুদেৱৰ য'ত আশ্ৰম আছে ত'ত লিখা আছে সন্ত ৰাম দেৱানন্দজীৰ আশ্ৰম। তেন্তে ইয়াত জাতিৰ পৰা ব্ৰাহ্মণ নহয়, কৰ্মেৰে ব্ৰাহ্মণ বুলি কোৱা হৈছিল। তেন্তে এই নকল গুৰু ব্ৰাহ্মণসকলক যি গুৰুপদত আছিল, এওঁলোকে ক খও নাজানিছিল আৰু এওঁলোকক কোৱা হৈছিল মহৰ্ষি। তথাপিও এওঁলোকে বুজি নাপালে সেই পৰমাত্মাৰ অমৃতবাণীক। সেয়েহে পৰমেশ্বৰে কৈছিলে যে এই वेद कतेब झूठे नहीं भाई, और झूठे हैं जो समझे नाही। তেন্তে বেদত লিখা আছে যে সেই পৰমাত্মা স্বয়ং গতি কৰি আহে। এতিয়া যেনেকুৱা এই আৰ্য সমাজৰ গ্ৰুপ আছে, ইয়াত শিক্ষিত বৰ্গ বহুত আছে, আৰু কিন্তু তেওঁলোকৰ আক্ষৰৰ জ্ঞান আছে, আধ্যাত্মিক জ্ঞান নাই। সিফালে মহৰ্ষি দয়ানন্দৰো কখৰ জ্ঞান নাছিল আধ্যাত্মিক জ্ঞানৰ, সেইকাৰণে তেখেতে চেষ্টা কৰিলে বেদৰ অনুবাদ কৰিবলৈ, আৰু তেওঁৰ নিজৰ সিদ্ধান্ত আছিল যে ভগৱান নিৰাকাৰ হয়। তেওঁ যিকোনো এখন দেশত নাথাকে, এখন দেশ মানে স্থানত ক'তো নাথাকে, তেওঁ কেৱল সৰ্বব্যাপক হয়, যেনেকুৱা বায়ু, এনেকুৱা ভগৱান হয়। ইমান ভাল মানুহ,
নিৰাকাৰ পৰমাত্মা ইমান ডাঙৰ ডাঙৰ ষ্ট্ৰাকচাৰ কেনেকৈ বনাব তেওঁ? যেনেকৈ কোনেও ক'ব নোৱাৰে যে এইটো কেনেকৈ বাস্তৱত পৰিণত হ'ব। সাকাৰ মনুষ্য ইঞ্জিনিয়াৰ হয় আৰু জাহাজ বনাই দিলে, হাৱাই জাহাজ, বায়ু বিমান বনাই দিলে, সমুদ্ৰী জাহাজ বনাই দিলে আৰু ইয়াত বহি আৰামত ঘূৰি আছে আৰু সেই বাহন চলি আছে। নিৰাকাৰ কোনো কাৰিকৰ বনাই দেখুৱাওক তেওঁ, পিছত তেওঁ কি ভাল বনাব তেওঁ? তেন্তে এনেকুৱা পৰমাত্মা মনুষ্য সদৃশ হয়, তেওঁ অমিতোজা হয়, তেওঁৰ শক্তিৰ কোনো আৰ পাৰ নাই। তেওঁৰ বচনেৰেই সকলো হৈ যায়। যেনেকৈ আমি কেতিয়াবা দেখোঁ যে যাদুগৰে নিজৰ মুখত এটা সৰু গোল ইমানটো মাৰ্বল এটা, সেই মাৰ্বলটো মুখত সুমুৱাই লয় আৰু অলপ পিছত কৰি ইমান ডাঙৰ বহু কষ্টেৰে মুখৰ পৰা এটা পাথৰ উলিয়াই দিয়ে আৰু তলত পেলাই দিয়ে। আপুনি উঠাই চাই লওক, সঁচাই পাথৰেই হয়। তেন্তে যেতিয়া এটা যাদুগৰে এই সকলোবোৰ কৰিব পাৰে, তেওঁতো পৰম যাদুগৰ হয়, তেওঁতো সৰ্বশক্তিমান হয়, এটা বচনেৰে সকলো কৰি দিব। এনেকৈয়ে সেই পৰমাত্মাৰ মহিমাৰে আমি পৰিচিত হ'ব লাগিব। সেই পৰমাত্মাই কোৱা হয় এটা শব্দৰে সকলো কৰিছে, গোটেই স্বৰ্গমৰ্ত এটা বচনেৰে সকলো বনাইছে। তেওঁৰ সামৰ্থ্য আছে, সেয়া তেওঁ সকলো কৰিব পাৰে আৰু সেই জাননী নিজেই আহি দিছে। আৰু তেওঁ নিৰাকাৰ বুলি কয়, ভগৱান, আৰু বেদে সাকাৰ বুলি কয়, নিৰাকাৰ হয়, মনুষ্য সদৃশ হয়। এতিয়া পুণ্যাত্মাসকল, সেয়েহে পৰমাত্মাই কয়, मोती मुक्ता दर्शत नाही, ये जग है सब अंदरे, दिखत के तो नैन चश्म, इनका फिरा मोतिया बेंदरे। এয়া দেখিছে বিদ্বান পুৰুষ আৰু মহৰ্ষি বুলি কয়। তেওঁলোকৰ চকুত চানি ধৰি আছে। চানি ধৰি থাকিলে চকুটো দেখাত এনেকুৱা লাগে যে সেইটো একেবাৰেই সুস্থ চকু, সকলোবোৰ দেখা পায় চকুৰে, কিন্তু দুইটা চকুৰেই একো নেদেখে, কাৰণ দুইটা চকুতে চানি ধৰি আছে। পৰমাত্মাই কয় যে তুমি এয়া কি মহৰ্ষি দেখি আছা, গুৰু ব্ৰাহ্মণ দেখি আছা? এই মণ্ডলেশ্বৰ তেওঁলোকৰ চকু চানি ধৰি আছে, নিজৰ সদগ্ৰন্থত লিখা সত্যক নাজানে তেওঁলোকে, আৰু আকৌ নিৰাকাৰ বুলি কয়। এতিয়া আপোনালোকক দেখুৱাম পৰমাত্মাৰ সকলো স্থিতি। চাব, ঋগবেদ মণ্ডল নম্বৰ 9, ঋগবেদ মণ্ডল নম্বৰ 9 এতিয়া দেখুৱাম, আৰু সূক্ত নম্বৰ 86। ভগৱান সাকাৰ হয়নে নিৰাকাৰ হয়, ভগৱানে কেনেকুৱা লীলা কৰে। এয়া হৈছে ঋগবেদ মণ্ডল নম্বৰ 9-10 সংগ্ৰহ, অনুবাদ হয়। এয়া হৈছে সাৰ্বদেশিক আৰ্য প্ৰতিনিধি মহৰ্ষি দয়ানন্দ ৰামলীলা মৈদান, নতুন দিল্লী, এইটো প্ৰকাশিত কৰিছে, আৰু মুদ্ৰক হৈছে প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510 পটৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লীৰ পৰা এয়া প্ৰকাশিত কৰা হৈছে। ছপাখানা ইয়াৰ এয়া। এতিয়া চাব, এই ঋগবেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 46 মন্ত্ৰ নম্বৰ 26 ইয়াত লিখা আছে যে যজ্ঞ কৰাসকল যজমান মানে পৰমাত্মা তথা ধাৰ্মিক অনুষ্ঠান সাধনা কৰাসকল যজ্ঞমান তথা ভক্তসকলৰ কাৰণে পৰমাত্মাই সকলো বাটকেই সহজ কৰি দিয়ে। তেওঁলোকৰ বাধাৰ নাশ কৰে আৰু তাক পবিত্ৰ কৰি আৰু নিজৰ ৰূপক সৰল কৰি তেওঁ উজ্জ্বল পৰমাত্মা। ইয়াত লিখিব লাগিছিল কবিৰ দেৱ। কবি কোনোৱেই সৰ্বজ্ঞ হ'ব নোৱাৰে, যাৰ সকলো জ্ঞান আছে। কবিয়ে কবিতা লিখিব পাৰে, এয়া কবিৰ দেৱ লিখিব লাগিছিল। তেওঁ কবিৰ দেৱ হয়, বিদ্যুতৰ সমান তথা আকাশৰ বিজুলীৰ দৰে ছেকেণ্ডতে তললৈ আহি যাব পাৰে। ক্ৰিয়া কৰি বা এনেকুৱা লীলা কৰি চৰিত্ৰগত পুৰুষক তথা ভাল আত্মাক প্ৰাপ্ত হ'ব পাৰে। ভাল আত্মাক আহি লগ কৰে তেওঁ আদৰণীয় ধৰমদাসজীক পালে,
আদৰণীয় নানকদেৱ চাহেবজীক পালে, আদৰণীয় মুলুক দাস চাহেবজীক পালে, আদৰণীয় দাদু চাহেবজীক লগ পালে, আদৰণীয় গৰীব দাস চাহেবজী গাঁও চোৰাণী জিলা জাহাজৰ হাৰিয়ানাক পালে, আদৰণীয় ঘিচা দাস চাহেবজীক লগ পালে, গাঁও খেখৰা জিলা মেয়ৰ ইউপিক লগ পালে। তেওঁ ভাল পুৰুষক আহি লগ কৰিলে। তেওঁ ক'ত থাকে ভগৱান? 27 নম্বৰ শ্লোকৰ ঋগ্বেদ মণ্ডল নম্বৰ 9 সুপ্ত নম্বৰ 46ৰ 26 আমি পঢ়িলোঁ, এতিয়া 27ত পঢ়িম। ইয়াত তেখেতে যি এই নিৰাকাৰ মানিছিলে ভগৱানক, আৰু বেদে কৈছে যে সেই পৰমাত্মা প্ৰকাশপুঞ্জক পৰমাত্মাক যি দুটা লোকৰ তৃতীয় পৃষ্ঠাত বিৰাজমান আছে, তাতেই সেই পৰমাত্মা বিৰাজমান আছে। এটা স্থানত থাকে দুটা লোক তথা সেই তেজীময় লোকৰ সৎলোকৰ এটা স্থানত, তৃতীয় স্থানত বিৰাজমান আছে। তৃতীয় স্থানত তাতে থাকে নিৰাকাৰ। নিৰাকাৰ কেনেকৈ ভগৱান যেতিয়া তাত বহি আছে? আগলৈ দেখুৱাম। ঋগ্বেদ মণ্ডল নম্বৰ 9 সুপ্ত নম্বৰ 42ৰ ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সুপ্ত 42ৰ আৰু ইয়াত চাওক 81 শেষ হৈছে আৰু 82 আৰম্ভ হৈছে। ইয়াৰ প্ৰথম মন্ত্ৰ হৈছে, ইয়াত লিখা আছে যে যি সৰ্ব উৎপাদক প্ৰভু সকলোৰে উৎপত্তি কৰোতা পৰমেশ্বৰ ইয়াত আছে। তেওঁ উজ্জ্বল ৰূপত সাকাৰ ৰূপত সৎগুণবোৰৰ বৃষ্টি কৰোতা লোকৰ পাপক হৰণ কৰোতা লোক, পাপক নষ্ট কৰোতা, পাপক ক্ষমা কৰোতা। তেওঁ ৰাজেৱ ৰজাৰ সমান। ৰাজেৱ ইয়াৰ অৰ্থ হৈছে ৰজাৰ সমান। সমান আগলৈ লিখা আছে। এয়া চাওক 269 পৃষ্ঠাত পঢ়ি আছোঁ আমি। কোনোবাই ভ্ৰমিত কৰি দিব পাৰে, গতিকে এয়া দ্বিতীয় পৃষ্ঠা দেখুৱাই আছোঁ, 270 নম্বৰ পৃষ্ঠা। এয়া চাব 270 নম্বৰ পৃষ্ঠাত লিখা আছে। 82 পঢ়ি আছোঁ আমি এতিয়া। 9 82 ৰজাৰ সমান দৰ্শনীয় হয়, তেওঁ দেখাৰ যোগ্য হয়, দৃশ্যমান হয়, সাকাৰ হয়, ৰজাৰ দৰে মানুহৰ দৰে হয়। আৰু এই পৃথিৱী আদি লোক লোকান্তৰৰ চাৰিওফালে আৰু শব্দমান হৈ আছে। চৰিত্ৰগত পুৰুষ তথা ভাল আত্মাবোৰক শ্ৰেষ্ঠ পুৰুষ যিজন দৃঢ় হয় তেখেতক পবিত্ৰ কৰি প্ৰাপ্ত হয়। যেনেকুৱা আদৰণীয় ধৰমদাস চাহেবজীৰ দৃঢ় ভকত আছিল, তাৰপিছত ডগমগ হোৱা নাছিল, তেওঁ কেতিয়াও ভয় কৰা নাছিল। আদৰণীয় মুলুক দাস চাহেবজী, আদৰণীয় ধৰমদাস চাহেবজী, আদৰণীয় গৰীব দাস চাহেবজী গাঁও চোৰাণী জিলা ঝজ্জৰ হাৰিয়ানাৰ, আদৰণীয় ঘিচা দাস চাহেবজী গাঁও খেখৰা জিলা মেৰঠ ইউপিৰ লোকক এওঁলোক দৃঢ় ভকত আছিল। তেওঁলোক ভগৱানৰ ওচৰত আহি পবিত্ৰ কৰি প্ৰাপ্ত হয়। চৰিত্ৰ পুৰুষ, ভাল আত্মা, বিদ্যুৎ মানে আকাশীয় বিজুলীৰ স্নেহলোক স্থানক আধাৰ কৰি প্ৰাপ্ত হয়। চাওক কিমান স্পষ্ট কৰিছে তেখেতে। ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সুপ্ত নম্বৰ 81ত সম্পূৰ্ণ কনচেপ্ট ক্লিয়াৰ কৰিছে যে তেওঁ পৰমাত্মা ৰজাৰ দৰে দেখাৰ যোগ্য হয়। ৰজাৰ অৰ্থ হৈছে তেওঁ শক্তিশালী হয়, মনুষ্য সদৃশী হয়, ৰজাৰ আগত আছে আৰু সাকাৰ হয়, দেখাৰ যোগ্য হয়। আৰু তেওঁ ভাল আত্মাক তাৰ পৰা আহি লগ কৰে আৰু যি দৃঢ় ভকত আছে তেওঁলোকে পায়, অন্যই নাপায়। যেনেকুৱা আকাশৰ বিজুলী পৰে তেন্তে সেয়া কোনো বস্তুৰ ওপৰত পৰে য'ত তাৰ বিশেষ এট্ৰেকশ্যন আছে। পুৰণা সময়ত যেতিয়া কাঁহৰ ধাতুৰ বনোৱা থালি আছিলে পুৰণা, আৰু সেই থালি যদি বৰষুণৰ দিনত ক'ৰবাত বাহিৰত পৰি থাকে, তেতিয়া আমাৰ বয়স্ক আইতাই মায়ে কৈছিলে কাঁহৰ বাচন থাকিলে তাত বিজুলী পৰি যায়। যেতিয়া তাৰ সহযোগ হয় ওপৰৰ পৰা পৰিবলৈ, তেন্তে তাতেই অৱশ্যেই তাৎক্ষণিকভাৱে আহি পৰে, এট্ৰেকশ্যন হয়, তাতেই সম্প্ৰসাৰিত হয় আৰু ওপৰত আহি পৰে আৰু তাক উঠাই লৈ ভিতৰত ৰাখি দিয়া হয়। কোৱাৰ অৰ্থ এইটোৱেই যে পৰমাত্মা সেই বিজুলীৰ দৰে যেনেকৈ তেওঁ নিজৰ বিশেষ যাৰ ওপৰত আকৰ্ষণ হয় তাতেই আহি পৰে। এই স্থিতিৰেই পৰমাত্মাই তেওঁৰ দৃঢ় ভক্তসকলক আহি লগ কৰে।
যি মিলনযোগ্য হয়, যিসকলে তেওঁক আকৰ্ষিত কৰি আনে, যাতে এওঁলোকে আগবঢ়াই নিব পাৰে এই জ্ঞানক, কালৰ জালৰ অপসাৰণ কৰিব পাৰে, মোৰ প্ৰিয় আত্মাবোৰলৈ এই বাৰ্তা পঠাব পাৰে। আৰু তাত কি কৰিব? চকু চায়ো নামানে তেওঁলোকে ভগৱানক পাব, তেওঁলোকে কালক পাব য'ত তেওঁলোক থাকি আছে। এতিয়া নৱম মণ্ডলৰ সুপ্ত ৮২ৰ ১ নম্বৰ মন্ত্ৰ পঢ়িলোঁ, এতিয়া ২ পঢ়িম। চাব, ঋগ্বেদ ২ৰ সুপ্ত নম্বৰ ৮২ৰ আমি ১ পঢ়িলোঁ, এতিয়া ২ পঢ়িম। পৰমাত্মা কি উদ্দেশ্যেৰে আহে? পৰমাত্মা উপদেশ দিয়াৰ ইচ্ছাৰে আপুনি মহাপুৰুষবোৰক প্ৰাপ্ত হয়, ভাল আত্মাবোৰক, মহান আত্মাবোৰক প্ৰাপ্ত হয়, আৰু আপুনি অত্যন্ত গতিশীল পদাৰ্থৰ সমান আমাৰ আধ্যাত্মিক যজ্ঞত প্ৰাপ্ত হয়। অত্যন্ত গতিশীল পদাৰ্থৰ সমান, যেনেকুৱা বিজুলী চলে, বিজুলীৰ নিচিনা গতিৰে আপুনি উপদেশ কৰিবলৈ আহে, সত্য জ্ঞান দিবলৈ আহে। আপুনি কবিৰ দেৱ হয়। আকৌ আপুনি কবিৰ দেৱ আছিলে, এনেদৰে লিখিব লাগিছিলে, সৰ্বজ্ঞ লিখি দিলে, লিখিব লাগিছিলে কবিৰ দেৱ, আমি এওঁক কবিৰ চাহেব বুলি কওঁ। আপুনি কবিৰ চাহেব হয়, শুদ্ধ স্বৰূপ হয়। এতিয়া আপুনি দেখুৱাইছিলে য'ত যজুৰ লিখা আছে, তাত যজুৰ বেদ লিখিব লাগিছিলে। তাতে তেখেতে লিখিছে, যদিও মহৰ্ষি দয়ানন্দজীয়ে যজুৰ বেদ ৩৬ অধ্যায়ৰ প্ৰথম মন্ত্ৰত যজুৰ অৰ্থ যজুৰ বেদ কৰিছে, তাত কৰিব লাগিছিলে তেওঁ কবিৰ দেৱ হয়, তেওঁ শুদ্ধ স্বৰূপ হয়, আমাৰ পাপক দূৰ কৰে। হে সৌম্য পৰমাত্মা, আপুনি আমাক সুখ দিয়ক। পুণ্যাত্মাসকল, वेद पढ़े पर भेद न जाने, ये बात से पुराण 18। বেদ পঢ়ে কিন্তু ভেদ নাজানে। गुरु बिन काहू न पाया ज्ञाना, जो थो था बूछड़े मूड किसाना। गुरु बिन वेद पढ़े जो प्राणी, समझे न सार रहे अज्ञानी। তেওঁ অজ্ঞানী আছিল, বেদক পঢ়িছিলে আৰু মহৰ্ষি কোৱা হৈছিলে, তেওঁ ক খও নাজানিছিলে। এতিয়া যেনেকুৱা পৰমাত্মা মনুষ্য সদৃশ আছিল, সিদ্ধ হৈ গ'ল, ৰজাৰ সমান দেখাত লাগে, আৰু তাৰ পৰা গতি কৰি আহে। যি মহাপুৰুষসকলক লগ পাই, সেই মহাপুৰুষসকলে কৈছিলে কবিৰ ইজ গড, তেওঁ কবিৰ দেৱ কাশীৰ। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया, वो काशी माए कबीर होया। আদৰণীয় গৰীবদাস চাহেবজী, গাঁও চোৰাণী, জিলা জজ্জৰ, যাক পৰমাত্মাই আহি লগ কৰিছিলে। কি কয় গৰীবদাস চাহেবজীয়ে? আকৌ কৈছে যে सर्व कला सतगुरु साहेब की, या दुनिया दा जीवन झूठा भूल गए मर जाने नू। और सर्व कला सतगुरु साहेब की, हरियाए हरियाणे नू। সেই পৰমাত্মা হাৰিয়ানাত আহিছিলে গৰীবদাস চাহেবজী ২৮০ বছৰ আগত, চন ১৭২৭। প্ৰায় ৩০০ বছৰ হৈ গ'ল, ৩০০ বছৰৰো বেছি হৈ গ'ল। চন ১৭২৭ পৰমাত্মা আহিছিলে, আৰু চন ১৮৬৬ নহয়, চন ১৯৬৬ হাৰিয়ানা আৰু পাঞ্জাৱ বেলেগ হ'ল। যেতিয়া হাৰিয়ানাৰ চহৰৰ নাম পৰিছিল হাৰিয়ানা প্ৰদেশ, তাৰ পৰাও কিমান বৰ্ষ আগতে, ১৫০ বৰ্ষৰ আগতে পৰমাত্মাই লিখি দিছিলে যে গৰীবদাস চাহেব হৰি আহিব হাৰিয়ানাত। তেওঁৰ বচনত এই হাৰিয়ানা ক্ষেত্ৰ আজি হ'ল, যাতে আমি এই পৰমাত্মাৰ বাণীক বুজাব পাৰোঁ। যদি এই বাণী ২০০ বছৰ আগতে ক'লেহেঁতেন, ১০০ বছৰ আগতে বা ৫০ বছৰ আগতে ক'লেহেঁতেন, তেতিয়া হাৰিয়ানাৰটো উল্লেখেই নাছিলে। তেতিয়া এই হাৰিয়ানা বনাই দিলে আৰু আমাক এই বাণী মনত পেলাই দিলে যে হৰি আহিল হাৰিয়ানাত। তেখেতে জানিছিলে যে মালিকক এই বাণীৰ ক'ত আৱশ্যকতা পৰিব, কোন সময়ত। গৰীবদাস চাহেবজীয়ে পৰমাত্মাক পাইছে আৰু কৈছে যে হাৰিয়ানাত আহি আত্মীয়বোৰক লগ কৰে, আৰু বেদে কৈছে যে ভাল আত্মাবোৰক আহি লগ কৰে। মনুষ্য সদৃশ হয় পৰমাত্মা। গৰীবদাস চাহেবজীয়ে কৈছে कि हमरे ही हुनियार है हमरा सिरजनहार। আমাৰ দৰে ৰূপ, মনুষ্যৰ দৰে ৰূপ, মনুষ্য সদৃশ ৰূপ। আৰু বেদে কয় যে এওঁ নৰ আকাৰ হয়, মনুষ্য সদৃশ হয়। আপোনালোকক দেখুৱাম কোন কোন বেদত, আৰু আপোনালোকক এতিয়া দেখুৱাম ঋগ্বেদ মণ্ডল নম্বৰ ৭, সুপ্ত নম্বৰ ১১, মন্ত্ৰ নম্বৰ ৩ত লিখা আছে যে মানৱিক অগ্নে, অগ্নে মানে পৰমেশ্বৰ।
মনুষ্যৰ সমান পৰমাত্মা। ঋগ্বেদ মণ্ডল নম্বৰ 7 সূক্ত 2 মন্ত্ৰ 3 লিখা আছে যে মনুষ্যক অগ্নি মনোনাহ। হে মানৱৰ সমান ভগৱান, মানৱৰ দৰে, মানৱৰ সদৃশ। হে মানৱৰ দৰে ভগৱান মনোনা। মনোনা মানে অৰ্থাৎ একেদৰেই এজন বিদ্বান পুৰুষৰ দৰে আপুনি আহে আৰু জ্ঞানৰ ভাণ্ডাৰ খুলি দিয়ে। ঋগ্বেদৰ মন্ত্ৰ নম্বৰ 1 সুপ্ত 44 মন্ত্ৰ নম্বৰ 11 মনুষ্যত দেৱ। দেৱ মানে পৰমেশ্বৰ, হে মনুষ্যৰ সমান ভগৱান। ঋগ্বেদ মণ্ডল নম্বৰ 1 সুপ্ত 31 মন্ত্ৰ 17 মনুষ্যত অগ্নে, মনুষ্যৰ দৰে ভগৱান। ঋগ্বেদ মণ্ডল নম্বৰ 1 সুপ্ত 40 মন্ত্ৰ 13 লিখা আছে যে মনুষ্যৱতে শম্ভু অৰ্থাৎ মনুষ্যৰ সমান কল্যাণকাৰী পৰমাত্মা। শম্ভু মানে ভগৱান। ঋগ্বেদ মণ্ডল নম্বৰ 8 সুপ্ত 18 মন্ত্ৰ নম্বৰ 21 নৰৱত বৰ্ণ, নৰৱত, হে মনুষ্যৰ দৰে ভগৱান। ঋগ্বেদ মণ্ডল নম্বৰ 8 সুপ্ত নম্বৰ 43 মন্ত্ৰ নম্বৰ 13 লিখা আছে মনুষ্যৱত অগ্নে। ঋগ্বেদ মণ্ডল নম্বৰ 8 সুপ্ত 43 মন্ত্ৰ 27 মনুষ্যৱত অগ্নেৰ অৰ্থাৎ পৰমাত্মা, তেজময়যুক্ত পৰমাত্মা। এই সকলোতে লিখা আছে যে মনুষ্য সদৃশ পৰমাত্মা। এতিয়া আপোনালোকক দেখুৱাই আছোঁ। ঋগ্বেদ মণ্ডল নম্বৰ 1 অনুবাদ মহৰ্ষি দয়ানন্দই কৰি ৰাখিছে আৰু তেওঁ চেষ্টা কৰিছে যে একো বিঘিনি নাহে আৰু ইয়াক শেষ কৰি দিওঁ যাতে কোনেও পঢ়িব নোৱাৰে। পৰমাত্মা মনুষ্য সদৃশ সমতুল্য বুলি লিখা আছে। প্ৰথমতে ইয়াকে দেখুৱাওঁ। ঋগ্বেদ মণ্ডল নম্বৰ 1 সুপ্ত নম্বৰ 31 মন্ত্ৰ নম্বৰ 17 লিখা আছে। এয়া চাব, এয়া প্ৰথম মণ্ডল হয়। মহৰ্ষি দয়ানন্দজীৰ অনুবাদ আছে। প্ৰকাশক হৈছে সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা 3-5 মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লী। আৰু এয়া মুদ্ৰক হৈছে সম্ৰাট প্ৰিণ্টাৰ্ছ ও বাইণ্ডাৰ্ছ 1606 পটৌডি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। মুদ্ৰক সলনি হৈ গ'ল আগৰটোৰ পৰা। এয়া চাব, এয়া হৈছে ঋগ্বেদ মণ্ডল নম্বৰ 1 আৰু সুপ্ত 31 আৰু মন্ত্ৰ নম্বৰ 17। এয়া 17। ইয়াত কি লিখা আছে যে মনুষ্যৱত অগ্নে। ইয়াৰ অনুবাদ এতিয়া ক'ত লিখা আছে এয়া চাব, মনুষ্যৱত। ইয়াৰ অনুবাদ কি কৰিছে মহৰ্ষি দয়ানন্দজীয়ে? মনুষ্যৱত। আৰু অগ্নেক তেখেতে বেলেগ ঠাইত লিখি দিলে অগ্নে। অগ্নে ইয়াত লিখি দিলে আৰু মনুষ্যৱত তেওঁ আগতে লিখি দিলে অগ্নে। আৰু তেওঁ ইয়াত লিখিছে যে পবিত্ৰ অংগীৰ অৰ্থাৎ প্ৰাণৰ সমান ধাৰণ কৰা অংগীৰ। অংগীৰ মানেও পৰমেশ্বৰেই হয়। ইয়াত লিখিব লাগিছিল মনুষ্যৱত অগ্নে। অংগীৰেহে, অংগীৰস্বত অংগীৰে হয়। য়য়াতিৱত সদনে পূৰ্বম সূচে। আৰু ইয়াৰ অৰ্থ চাওঁ এতিয়া। হে পবিত্ৰ, প্ৰাণৰ সমান ধাৰণ কৰা, যেনে প্ৰাণীৰ দৰে আপুনি আহে পৰমেশ্বৰ। ইয়াত লিখিছে যে সৰ্ববিদ্যাৰ পৰা সৰ্বজ্ঞ, বিস্তৃত সভাধ্যক্ষ। ইয়াৰ পৰা ভগৱানৰ নাম মুচি দিলে সভাধ্যক্ষ বুলি লিখি দিলে। আগত চাব, আপুনি মনুষ্যৰ, মনুষ্যৱত মনুষ্যৰ অহা যোৱাৰ সমান। ইয়াত লিখিব লাগিছিল মনুষ্যৰ সমান, মনুষ্যৱত। মনুষ্যৰ সমান সাধাৰণ মানুহে পঢ়িব পাৰে য'ত। মনুষ্যৰ সমান, মনুষ্যৰ সমান বা শৰীৰৰ। বাৰ কি অৰ্থ হয়? অথবা। বাৰ অৰ্থ হৈছে অথবা। অথবাৰ অৰ্থ কণ্টিনিউ হ'ব লাগে ইয়াত। শৰীৰ ব্যাপক প্ৰাণবায়ুৰ সদৃশ, ৰাজ্য কৰ্ম ব্যাপক পুৰুষৰ সমতুল্য, মানে আপুনি এটা সাধাৰণ মানুহৰ দৰে। অথবা য়য়াতিৱত, যেনেকুৱা পুৰুষৰ যজ্ঞৰ লগত কামনা সিদ্ধি কৰাই আৰু কৰে, সেই উত্তম প্ৰতিষ্ঠা বিদ্যান বিদ্যা দিওঁতা হয়। ইয়াৰ কোনো আগগুৰি নাই। আপুনি অনুবাদতেই চাই লওক। ইয়াৰ অৰ্থ হৈছে আপুনি এজন সাধাৰণ মনুষ্যৰ দৰে। আৰু যেনেকৈ জনসাধাৰণে নিজৰ হাতেৰে কাৰ্যকৰ্ম কৰে, নিজৰ কাৰ্যকৰ্ম কৰে, ঠিক তেনেদৰেই আপুনি আহে। আকৌ আগৰ দৰেই আপুনি উভতি আহক। আপুনি আমাক জ্ঞান দিয়ক, আপুনি আকৌ উভতি আহক। পুণ্যাত্মাসকল, এই সত্য এতিয়া আপোনাৰ আগলৈ আহিব আৰু আকৌ আপুনি অবাক হৈ যাব যে হে ভগৱান, কওক এনেও এনে মহৰ্ষি থাকে,
যিয়ে জ্ঞান বুজোৱা নাই উদ্ৰেক কৰিছে। এয়া চাব আৰু কলাবাজি দেখুৱাম মহৰ্ষি দয়ানন্দজীৰ কেনেকৈ ভেটা বান্ধি থৈছে অনুবাদৰ। এয়া চাওক, ঋগ্বেদ মণ্ডল নম্বৰ 1 সুপ্ত 44 মহৰ্ষি দয়ানন্দৰ অনুবাদ হয় মন্ত্ৰ নম্বৰ 11। ইয়াত কি লিখা আছে? মনুষ্যৱত দেৱ, মনুষ্যৱত দেৱ, মনুষ্যৱত দেৱ ইয়াত লিখা আছে। চাওক, দেৱ এটা শব্দ, এটা চেণ্টেন্স হয় সম্পূৰ্ণ, আৰু এই মনুষ্যৱত দেৱক সম্পূৰ্ণ অনুবাদত ল'ব লাগে। তেখেতে কি ল'লে? একেবাৰে প্ৰথমতে ল'লে এয়া দেৱ, আৰু মনুষ্যৱত ল'লে একেবাৰে শেষত। এয়া উদ্ৰেক কৰাৰ কি ভাল উপায়। হে দেৱ দিব্য, হে দিব্য বিধান সম্পন্ন অগ্নি অৰ্থাৎ ভৌতিক অগ্নি সদৃশ উত্তম পদাৰ্থক সম্পাদন কৰোঁতা মেধাৱী বিদ্যান আমি। এয়া কোনো অৰ্থ হ'ল? অগ্নি মানে লিখি দিয়া হ'লে হয় হে পৰমাত্মা। ইয়াত 20 ঠাইত লিখি ৰাখিছে। ঋগ্বেদৰ মণ্ডল নম্বৰ 1 সুক্ত নম্বৰ 96 দেখুৱাম। ইয়াত কিমান বাৰ লিখি ৰাখিছে অগ্নি মানে পৰমেশ্বৰ, অগ্নি মানে পৰমেশ্বৰ। এয়া চাওক, কিয়নো তাত ভগৱানৰ বিৰাজমানৰ কথা উল্লেখ নাই, মনুষ্যৱত নাছিল তাত। ঋগ্বেদ মণ্ডল নম্বৰ 1 সুপ্ত 96 মন্ত্ৰ 1 পৰা 9টা মন্ত্ৰ আছে ইয়াত, আৰু 9টাৰ 8টাতেই অগ্নি আছে। অগ্নি মানে সকলোতে পৰমেশ্বৰ লিখা আছে। পৰমেশ্বৰ অৰ্থাৎ ভৌতিক অগ্নি, পৰমেশ্বৰ লিখা আছে প্ৰথম মন্ত্ৰত। ঋগ্বেদ মণ্ডল নম্বৰ 1 সুপ্ত নম্বৰ 96 লিখা আছে দয়ানন্দৰ অনুবাদ। ইয়াৰ মন্ত্ৰ নম্বৰ 1 লিখা আছে অগ্নি শব্দ, অগ্নি অৰ্থাৎ পৰমেশ্বৰ। আৰু দ্বিতীয়ত এয়া চাওক, অগ্নি অৰ্থাৎ পৰমেশ্বৰ এয়া। আৰু তৃতীয়ত 1/96 এয়া তৃতীয় মন্ত্ৰ। ইয়াত অগ্নি মানে জগদীশ্বৰ লিখা আছে। এতিয়া চতুৰ্থৰ অগ্নি মানে জগদীশ্বৰ। আৰু পঞ্চমত এয়া সেয়াই চলি আছে ঋগ্বেদ মণ্ডল নম্বৰ 1 সুক্ত নম্বৰ 96। আৰু এয়া পঞ্চমত অগ্নি, অগ্নি মানে পৰমেশ্বৰক। আৰু ষষ্ঠত এয়া ষষ্ঠ হয়, আগত চাওক, এয়া ষষ্ঠ, এয়া অগ্নি মানে পৰমেশ্বৰক। এয়া সপ্তমত অগ্নি মানে পৰমেশ্বৰক। অষ্টমত অগ্নি শব্দ নাই। এয়া নৱমত চাওক, নৱমত এয়া আগৰখিনিয়ে চলি আছে। এতিয়া নাভাবিব যে মই বেলেগ দেখুৱাই আছোঁ। 96 চলি আছিলে, এতিয়া 97 আৰম্ভ হৈছে। সেইকাৰণে ইয়াত 97 লিখা আছে, 96 এৰি থৈ আহিছোঁ। 1/96 এয়া আহি আছে নৱম মন্ত্ৰ। ইয়াত লিখা আছে অগ্নি, অগ্নি মানে পৰমেশ্বৰ, সমস্ত মংগল প্ৰকট কৰা পৰমেশ্বৰ, অগ্নি অৰ্থাৎ পৰমেশ্বৰ। আকৌ ইয়াত ইয়াৰ বিজুলী পৰিলে যে ইয়াত অগ্নি অৰ্থাৎ পৰমেশ্বৰ লিখি দি সাকাৰ সিদ্ধি কৰালে, মনুষ্যৰ দৰে লিখি ৰাখিছে। ঋগ্বেদ মণ্ডল নম্বৰ 1 সুপ্ত 44ত 44ৰ মন্ত্ৰ নম্বৰ 11ত লিখা আছে যে মনুষ্যৱত দেৱ, দেৱ মানে পৰমেশ্বৰ লিখিব লাগিছিলে। আপুনি মনুষ্যৱত হয়, মনুষ্য সদৃশ হয়, এইটো লিখিব লাগিছিলে। এতিয়া ইয়াত দেৱ লিখিব লাগিছিলে। এই দেৱ ওপৰলৈ লৈ গ'ল, ইয়াৰ পৰা তালৈ লৈ গ'ল, আৰু সিফালৰ পৰা এইফাললৈ লৈ আহিলে। এয়া কোনো কথা হ'ল? এতিয়া কোনো দোহা বা শ্লোক এটা লাইনত আছে, এটা বাক্যত আছে, ইয়াৰ অনুবাদটো এটা বাক্যতেই হ'ব লাগে। ইয়াৰ কথা তাত থাকিব নোৱাৰে, আৰু তাৰ কথা ইয়ালৈ আনিব নোৱাৰে। ইয়াৰ পৰা তালৈ কেনেকৈ নিব পাৰে? এইটো সম্পূৰ্ণ অজ্ঞান কাম কৰিছে। এয়া মনুষ্যৱতক ইয়াত লিখি দিছে। এয়া ইয়াত স্বভাৱেৰে লিখিছে মেধাৱী। এয়া ভৌতিক অগ্নি লিখি দিলে, অগ্নিৰ ভৌতিক অগ্নিৰ সদৃশ লিখিলে। ইয়াত লিখিব লাগিছিলে হে পৰমেশ্বৰ, এই মনুষ্যৱত। এয়া ইয়াত লিখিব লাগিছিলে আপুনি য'ত ধাৰ্মিক অনুষ্ঠানৰ জ্ঞান দিবৰ বাবে সাধনা কৰিবলৈ পৰমাত্মা আপুনি, পৰমেশ্বৰ আপুনি আহে, গুৰুৰ ৰূপত আহে, আপুনি উদাৰ ৰূপত, ঋত্যজম ৰূপত আহে। আপুনি মনুষ্যৱত হয়, মনুষ্য সদৃশ হয়। আপোনাৰ বুদ্ধিৰে আপুনি এই সকলোৰে বুদ্ধিক প্ৰেৰিত কৰে। আৰু এয়া চাওক, ইয়াত লিখি দিলে মনুষ্যৱত, ইয়াত লিখি দিছে। আৰু এয়া চাওক, দেৱ ইয়াত সুমুৱাই ৰাখিছে। এয়া কি অনুবাদ হ'ল? এয়া তুমি গজ হৈছা, মহৰ্ষিয়ে কয়। এনেকুৱা বহুত প্ৰমাণ আছে, কিন্তু কোৱা আছে বুদ্ধিমানৰ বাবে সংকেতেই বহুত।
आप सुन रहे थे जगत गुरु तत्वदर्शी संत रामपाल जी महाराज जी के मंगल प्रवचन। अधिक जानकारी के लिए विजिट कीजिए हमारी वेबसाइट www.jagatgururampalji.org। संत रामपाल जी महाराज जी के शुभ आशीर्वाद से पूरे विश्व भर में 500 से भी ज्यादा नाम दीक्षा केंद्र हैं, जिन पर संत रामपाल जी महाराज जी द्वारा ऑनलाइन निशुल्क नाम दीक्षा दी जा रही है। अपने नजदीकी नाम दीक्षा केंद्र का पता करने के लिए संपर्क करें 8222880541।